স্থিত পাণ্ডু মহাবিদ্যালয়ত ৰুবাইল আহমেদ নামৰ হোজাই জিলাৰ এগৰাকী ছাত্ৰৰ মৃত্যু হৈছে। ৰুবাইল আহমেদ গুৱাহাটী জালুকবাৰী স্থিত হোজাই জিলাৰ ৰুবাইল আলম নামৰ এগৰাকী মেধা সম্পন্ন ছাত্ৰৰ মৃত্যু হৈছে, যিটো অত্যন্ত এক আশ্চৰ্যজনক। আৰু ইতিমধ্যে পৰিয়ালৰ যিসকল লোকৰ অভিযোগ, এই অভিযোগ মতে ইতিমধ্যে হত্যাৰ অভিযোগ বুলি কোৱা হৈছে। আৰু সমগ্ৰ বিষয়ৰ ওপৰত আমি লক্ষ্য কৰাৰ পিছত দেখা পাইছো যে হোষ্টেল কৰ্তৃপক্ষ বা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ যিবোৰ কাৰ্যকলাপ, এই কাৰ্যকলাপৰ পৰা এটা কথা স্পষ্ট হয় যে ৰুবাইল আলমৰ মৃত্যু নহয়, এইটো এক পৰিকল্পিত হত্যা হৈছে। ইতিমধ্যে পৰিয়ালৰ লোকসকলে অভিযোগ কৰা মতে একাংশ ছাত্ৰই, প্ৰায় ৩-৪জনকৈ ছাত্ৰই বিভিন্ন সময়ত এই ৰুবাইল আলমক বিভিন্ন ধৰণে ভয় ভাবুকিৰে ব্লেকমেইল কৰিছিলে। তাৰ সমান্তৰালভাৱে মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক জনোৱা মতে ৰুবাইল আলম হোষ্টেলৰ পৰা ওলাই যোৱা CCTV ফুটেজ আছে, অৰ্থাৎ 13 তাৰিখ ওলাই গৈছিলে, সোমোৱা ফুটেজ নাই। কেনেধৰণে হোষ্টেল কৰ্তৃপক্ষৰ এই তেওঁলোকৰ অন্তৰ্গত যিখন বাথৰুম আছে, এই বাথৰুমত ৰুবাইলৰ মৃতদেহ কেনেধৰণে আহিল? ৰুবাইল আলম যদি ভিতৰলৈ সোমোৱাৰ CC ফুটেজ নাই, কেনেধৰণে আহিল? ইয়াৰ উপৰি আৰক্ষীৰ ওপৰত তেখেতসকলৰ অভিযোগ আছে যে আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে এই সমগ্ৰ বিষয়ৰ ওপৰত আমি পৰ্যালোচনা কৰিলে দেখা যায় যে স্পষ্টভাৱে আমি ক'ব বিচাৰিম ৰুবাইল আলমৰ হত্যা হৈছে। গতিকে এই হত্যাৰ লগত জড়িত থকা যিসকল ব্লেকমেইল কৰা ছাত্ৰ আছে, যিসকলক পৰিয়ালৰ লোকে চিনাক্ত কৰি আৰক্ষীক দেখুৱাই দিছিলে, সেইসকলক আজিৰ দিন পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হোৱা নাই। গতিকে আৰক্ষীয়ে এই ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা ল'ব লাগে। আৰু এই হোষ্টেল কৰ্তৃপক্ষ হওক, মহাবিদ্যালয় কৰ্তৃপক্ষৰ যিসকল আছে, অধ্যক্ষজনৰ ভূমিকা চূড়ান্তভাৱে এক সন্দেহজনক ভূমিকা আছে। গতিকে সকলোৰে বিৰুদ্ধে গোচৰ হ'ব লাগে, এইসকলক তদন্তৰ আওতাত আনিব লাগে। আৰু ৰুবাইল আলমৰ হত্যাৰ লগত জড়িত থকা যিসকল আছে সকলোকে কৰায়ত্ব কৰিব লাগে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। আমি জানো যে মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগৰ দায়িত্বত আছে। ইয়াৰ উপৰি জালুকবাৰী মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি, এই সমষ্টিৰ পৰা তেখেতে বিধায়ক হৈছে আৰু মুখ্যমন্ত্ৰী হৈছে। গতিকে তেখেতৰ সমষ্টিত গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়ে হস্তক্ষেপ কৰিব লাগে। আৰু এই প্ৰতিভা সম্পন্ন ভৱিষ্যত এজন উচ্চ বিষয়া হলহেঁতেন, এনেধৰণৰ এজন যুৱকক হত্যা কৰা যিসকলে আছে সকলো কালপিটি কৰায়ত্ব কৰিব লাগে। আৰু কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এক নিৰপেক্ষ ভূমিকা পালন কৰি এই ৰুবাইল আলমৰ পৰিয়ালক ন্যায় দিবলৈ আমি আঞ্চল পলাবা